কোৱাচোন হাতীপতি ক'ত ওলাই? হাবিত ছাৰ। কেনেকৈ জানিলা তুমি? সেইদিনা লগৰজনৰ লগত মই খৰি আনিবলৈ হাবিলৈ গৈছিলো। তেতিয়াই লগৰজনে মোক হাতীপতি দেখাইছিল। আৰু সেই পতিটোতে গৰম গৰম হাতী গু পৰি আছিল। তেতিয়াৰ পৰাই মোৰ বিশ্বাস হ'ল যে এইটোৱে হাতীপতি ছাৰ। মই তোমাক কেইটামান প্ৰশ্ন সুধিম। সোধক ছাৰ। টিপু চুলতানৰ মৃত্যু কেতিয়া হৈছিল? তেওঁৰ শেষ যুদ্ধখনত ছাৰ। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? তেওঁৰ জন্মদিনৰ দিনা। 7টা আপেল 10জন মানুহৰ মাজত কেনেকৈ ভগাবা? ছাৰ জুইচ বনাই। ভাৰতত সকলোতকৈ ক'ত বেছি বৰফ পৰে? ছাৰ মদৰ গিলাচত। অসম আটাইতকৈ কিহৰ বাবে বিখ্যাত? বাংলাদেশীৰ বাবে ছাৰ। কোৱাচোন তোমালোকে কেতিয়াবা বৰশী বাই পাইছানে? মই পাইছো ছাৰ। ক'ত কেনেকৈ পাইছা আৰু কি মাছ উঠিলে কোৱাচোন? যোৱাকালি মই আমাৰ বাৰীৰ পিছফালৰ ঢাপটোত বৰশী বাই আছিলো আৰু তেতিয়াই বৰশীৰ পুঙাটো হাউতকৈ তললৈ টানি লৈ গ'ল। আৰু যেতিয়াই মই বৰশীটো হাউতকৈ ওপৰলৈ টানি দিলো 30 কেজি ৰৌ মাছ এটা উঠি আহিল। তুমি কোৱাচোন প্ৰাঞ্জল, তুমি কেতিয়াবা বৰশী বাই পাইছানে? মই যোৱাকালি আমাৰ ফিচাৰীটোত বৰশী বাই আছিলো আৰু তেতিয়াই বৰশীৰ পুঙাটো হাউতকৈ তললৈ লৈ গ'ল আৰু মই হাউতকৈ বৰশীটো ওপৰলৈ টানি দিলো। তেতিয়াই জ্বলি থকা লেম্প এটা উঠি আহিল। হ'ব দে, বৰশী বালে ক'ৰবাত জ্বলি থকা লেম্প এটা উঠি আহে নেকি? আৰু তুমি কি কৈছিলা 30 কেজি ৰৌ মাছ এটা ঢাপ এটাত উঠে নেকি? তোমাৰতো একেবাৰে অসম্ভৱ জ্বলি থকা লেম্প এটা বৰশী বাওঁতে উঠাটো। তেনেহলে তুমি এটা কাম কৰা, তোমাৰ ৰৌ মাছটোৰ ওজন অলপ কমাই দিয়া, মই তেতিয়া লেম্পটো নুমুৱাই দিম। তহঁতে কিয় কাজিয়া কৰিছ? পৰীক্ষাৰ পৰা ওলাই আহিয়ে কাজিয়া আৰম্ভ কৰি দিলি যে, কি হ'ল? ছাৰ এই মুখতে পৰীক্ষাত একোৱেই লিখা নাই। সি লিখা নাই তাতে তোৰ কাজিয়া কৰিবলৈ কি হ'ল? ছাৰ পৰীক্ষাত ময়ো একো লিখা নাই। আমি দুয়োজনে একোৱেই লিখা নাই, তেনেহলে কোনখন কাৰ বহি কেনেকৈ গম পাম? সেইকাৰণে কাজিয়া কৰিছো ছাৰ।